যোৰহাটত শ্ৰমিকৰ প্ৰতিবাদ। শ্ৰমিক আইনৰ সংশোধন, অংগনৱাড়ী কৰ্মী সহায়িকাৰ মজুৰি বৃদ্ধি, শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিকে ধৰি কেইবাটাও দাবীত আজি যোৰহাটত চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়নছ আৰু কেইবাটাও সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে প্ৰথমে যোৰহাট নগৰত প্ৰতিবাদী সমদল উলিওৱাৰ লগতে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আমাক বহাই দিম বুলি তেখেতসকলে 2 অক্টোবৰ তাৰিখটো আমাক ধাৰ্য কৰিলে। নিউজে প্ৰত্যেক চেনেল সকলো চেনেলতে এতিয়া বাজি আছে 2 অক্টোবৰ অংগনৱাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি কৰিম। কিন্তু আজি পৰ্যন্ত তেখেতসকলে কিমান দিব সেই কথাটো আমাক আজিলৈকে ৰহস্যজনকভাৱে থাকিল যে আমাক কিমান দিব। আমাৰ আজিৰ আকাশলংঘী মূল্যবৃদ্ধিৰ দিনত আমাক যাতে সন্তোষজনক এটা আমাক মাননি দিয়ে আমি চলিব পৰাকৈ যাতে আমাক মাননি দিয়ে। আমাৰ যিটো আছিলে অংগনৱাড়ী কৰ্মী সহায়িকাসকলৰ অসম চৰকাৰে দিয়া যোগ কৰি দিয়া মানে কৰ্মীৰ আমাৰ ডিমাণ্ড আছিলে কৰ্মীৰ 12,000 টকা, সহায়িকাৰ 10,000 টকা। এইটো আমাৰ আছিলে ডিমাণ্ড যাতে আমাক অতি সোনকালে ফুলফিল কৰি দিয়ে। তাৰ কাৰণে মই অসম চৰকাৰ তথা বিত্তমন্ত্ৰী সমাজ কল্যাণ মন্ত্ৰী বিত্তমন্ত্ৰী তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অতি বিনম্ৰভাৱে কাতৰ অনুৰোধ জনাইছো যাতে আমাক খাব পৰাকৈ চলিব পৰাকৈ ঘৰখন পালিব পৰাকৈ আমাক যাতে তেখেতে আমাক মাননিটো বঢ়াই দিয়ে। তাৰ কাৰণে মই তেখেতৰ ওচৰত বিনম্ৰ অনুৰোধ। অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ আজি যি ধৰ্মঘট আছিল, আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি যোৰহাট জিলাতো আমি এই কাৰ্যসূচী পালন কৰিছো। আমি আমাৰ দাবীসমূহ আছে, আমাৰ অংগনৱাড়ী কৰ্মীক চৰকাৰী চাকৰিয়াল হিচাপে স্বীকৃতি দিব লাগিব, আমাৰ কৰ্মী 21,000 টকা দিব লাগিব, সহায়িকাক 18,000 টকা মাননি দিব লাগিব। যেতিয়ালৈকে আমাৰ চৰকাৰীকৰণ নকৰিব আমি আৰু বহি নাথাকিম। আমি বহুত বাদ চালো, কেন্দ্ৰীয় চৰকাৰে আমাক আজি পৰ্যন্ত যিকেইটা 4,500 টকা মাত্ৰ মাননি দিয়ে সেই মাননি কেইটাৰে সৈতে আমাৰ অসম চৰকাৰে 2,000 টকা দিয়ে। আমি এইকেইটা টকাৰে অংগনৱাড়ী কৰ্মীসকলক কিদৰে চলিম? আজি এই আকাশলংঘী মূল্য বৃদ্ধিৰ দিনত আমি আজি চলিব নোৱাৰা হৈছো। আজি আমি কিয় ৰাজপথলৈ ওলাই আহিছো? আমাৰ কোনো চখ লগা নাই। আমি আজি এই গৰমৰ ৰ'দৰ তাপত সহ্য কৰিব নোৱাৰা অৱস্থাত আমি আজি ৰাজপথলৈ ওলাই আহিব কি কাৰণে লাগিছে? চৰকাৰে এবাৰ নিশ্চয় ভাবি চাব অংগনৱাড়ী কৰ্মীসকলৰ অৱস্থা কেনেকুৱা অৱস্থা হৈছে। আমাৰ কাম ইমান কামৰ উপৰিও আমি ইমান নিষ্ঠাৰে সততাৰে কাম আগবঢ়াই আহিছো, তথাপি আমাৰ অসম চৰকাৰে মাত্ৰ 2,000 টকা মাননি দিয়ে আৰু কেন্দ্ৰীয় চৰকাৰে মাত্ৰ 4,500 টকা দিয়ে। কেন্দ্ৰীয় চৰকাৰ আজি পৰ্যন্ত আমাক মাননি বৃদ্ধি নকৰিলে। সেয়েহে আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমি দাবী জনাইছো আমাক চৰকাৰী চাকৰিয়াল হিচাপে স্বীকৃতি দিয়ক, আমাক অংগনৱাড়ী কৰ্মীসকলক 21,000 টকা ধাৰ্য কৰক, সহায়িকাসকলক 18,000 টকা ধাৰ্য কৰক, নহলে ইয়াতকৈ ভয়াৱহ আন্দোলন আমি গঢ়ি তুলিম। আৰু উপযুক্ত উন্নত মানদণ্ডৰ খাদ্য লাগে। যিবোৰ পেকেট দিয়ে পেকেট ল'ৰা ছোৱালীয়ে নাখায়। এই পেকেট বিলাক আঁতৰাই যদি চাউল দালি খিচিৰি এইবিলাক দিয়ে ল'ৰা ছোৱালীয়ে মানে পৰিৱেশন কৰিব পাৰিব। গতিকে এই পেকেটৰ চিষ্টেম আমাক নালাগে। আমাক লাগে খাদ্য, উপযুক্ত খাদ্য লাগে কণ ল'ৰা ছোৱালী বিলাকে খাবৰ কাৰণে। এই পেকেট চিষ্টেম নালাগে, পেকেট নাখায় ল'ৰা ছোৱালী। শেহতীয়াভাৱে যিটো ঘোষণা কৰিছে 2 অক্টোবৰৰ পৰা আমাক দিম বুলি কৈছে, সেই ঘোষণাটো আমাৰ অতি সোনকালে কৰি দিব লাগে যাতে তেওঁলোকে কিমান মজুৰি দিব, কিমান মাননি দিব, আমি সেইটোকে আমি হেৰিয়াৰ যোগেদি আমি আহ্বান জনাইছো। আৰু আমাক বন্ধ লাগে, গৰম বন্ধ। এতিয়া স্কুল বিলাকে বন্ধ পাইছে, আমি কমচে কম 15 দিন হলেও আমি বন্ধ পাব লাগে। কণ ল'ৰা ছোৱালী বিলাকৰ কি গৰম নাই নেকি? আমি বন্ধ পাব নালাগে। আমাৰ এই অসমৰ আমাৰ যিগৰাকী আমাৰ মন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি বিনম্ৰ অনুৰোধ জনাইছো যাতে আমাৰ যাতে 2 অক্টোবৰত যিটো আমাৰ দৰমহা ন্যায্য কৰিছে সেই দৰমহাটো যাতে আমাৰ ছাৰে যাতে আমাক সন্তোষজনকভাৱে যাতে ছাৰক আমি অনুৰোধ কৰিছো যাতে সন্তোষজনক কৰে। ছাৰ আমাৰ পেট আছে, ছাৰ আপুনি আমাৰ অনুৰোধ ৰক্ষা কৰিব। ছাৰ এইটো আপোনাক বিনম্ৰ অনুৰোধ কৰিছো। ধন্যবাদ। সমগ্ৰ ভাৰতবৰ্ষতে বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে সৰ্বভাৰতীয় ধৰ্মঘট পালন কৰা হৈছে।
আৰু এই আহ্বান দিছিল CITকে ধৰি এদিনীয় যৌথ মঞ্চ, বিভিন্ন ফেডাৰেশ্যন, কৃষক মৰ্চা আৰু কৃষি শ্ৰমিক ইউনিয়নৰ পক্ষৰ পৰা। এই ধৰ্মঘটৰ মূল যি দাবী, এই দাবীকেইটা মূলত দাবী হ'ল যে শ্ৰমিকক দাসত্বত পৰিণত কৰিব বিচৰা যি শ্ৰম সংহিতা আনিছে, শ্ৰমিকৰ অধিকাৰৰ কাৰণে থকা শ্ৰম আইন কেইখন সংশোধন কৰি 4খন সংহিতাত আনি লৈ শ্ৰমিক শ্ৰেণীক শোষণ কৰা ৰাস্তা মোকলাই দিছে, যাতে পুঁজিপতি শ্ৰেণী শ্ৰমিকসকলক শোষণ কৰিব পাৰে। এই চৰকাৰৰ দিনতে আমি দেখিছো যে অংগনবাদী কৰ্মী সহায়িকাসকল যিসকলে 10 ঘণ্টা 12 ঘণ্টালৈকে কাম কৰিব বিচাৰে, কাম কৰিব লগা হৈছে, সেই অংগনবাদী কৰ্মী সহায়িকাসকলক মাত্ৰ 6,000 6,500 টকাতে খটুৱাই আছে। ৰন্ধন কৰ্মচাৰী ভাৰতবৰ্ষৰ আটাইতকৈ, ভাৰতবৰ্ষ নহয় গোটেই পৃথিৱীৰ ভিতৰতে কিজানি আটাইতকৈ কম মজুৰি পোৱা, দৈনিক মাত্ৰ 33 টকা হাজিৰাত কাম কৰিবলৈ বাধ্য হোৱা ৰন্ধন কৰ্মচাৰীসকলক হাতে মৰাৰ কাৰবাৰ কৰি সদ্যহতে ৰন্ধন এই যিখন আঁচনি, এই আঁচনিখন ব্যক্তিগত খণ্ডক দিবলৈ ওলাইছে। আশা কৰ্মীসকল একেবাৰে 2,000 3,000 টকাৰ ভিতৰত কাম কৰিব লগা হৈছে। নিৰ্মাণ শ্ৰমিকসকলে এখন আইন আছিল, নিৰ্মাণ শ্ৰমিক কল্যাণ আইন, এই আইনখন কাৰ্যকাৰী চলি আছিল 2007 চনৰ পৰা এইখন চলি আছিল। বিজেপি চৰকাৰ অহাৰ পিছত 2021 চনৰ পৰা এই আইনখন, এই আইনগতভাৱে পাব লগা সা সুবিধাসমূহ বন্ধ কৰি থৈ দিছে। আজি কৃষক উচ্ছেদ বিলাক হৈ আছে, খিলঞ্জীয়া মানুহক উচ্ছেদ কৰি এই মাটি আদানী আম্বানীৰ দৰে পুঁজিপতি শ্ৰেণীক গতাই দিয়াৰ কাৰণে চক্ৰান্ত চলিছে আৰু তাৰ বিৰুদ্ধে বিভিন্ন জেগাত আন্দোলনো হৈছে। যোৱাকালি পৰহি চাপৰত উচ্ছেদ কৰিবলৈ গৈ 4জন মানুহৰ প্ৰাণ ললে। এইখনে এই চৰকাৰ, এই বিজেপি চৰকাৰ শ্ৰমিক বিৰোধী, কৃষক বিৰোধী, জনবিৰোধী এই চৰকাৰ, আৰু এই জনবিৰোধী চৰকাৰৰ বিৰুদ্ধে আমি নিবনুৱাসকলক সংস্থাপন দিয়া, লাখ লাখ যি নিবনুৱা আছে, লোকেল যি এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে তাৰ জৰিয়তে যাতে সংস্থাপন দিয়া খালী হৈ থকা পদসমূহ তাৰ ব্যৱস্থা কৰা, শ্ৰম কোড বাতিল কৰা, আঁচনিভুক্ত শ্ৰমিকসকলৰ সামাজিক সুৰক্ষা নিশ্চিত কৰা, চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি 661 টকা কৰা, চাহ শ্ৰমিকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা, অধিকাৰ দিয়া, এই দাবীসমূহক লৈ কৃষকৰ উৎপাদিত ফচলৰ ন্যায্য মূল্য দিয়া এই দাবীসমূহক লৈ আজি সমগ্ৰ ভাৰতবৰ্ষতে, অসমতো এই ধৰ্মঘট চলিছে। গতিকে শ্ৰমিক কৃষক মিলিতভাৱে এই ধৰ্মঘটৰ আহ্বান দিছে আৰু অহা দিনত এই নিৰ্লজ্জ বিজেপি চৰকাৰক উৎখাত কৰাৰ কাৰণে শ্ৰমিক কৃষকসকলে আজি এই ধৰ্মঘটৰ জৰিয়তে মাজৰ পৰাই সকিয়নিও দিছে আৰু তেওঁলোকক উৎখাত কৰাৰ কাৰণে যি অংগীকাৰ, এই অংগীকাৰো আজি এই ধৰ্মঘটৰ মাজেৰে শ্ৰমিক কৃষক শ্ৰমজীৱী মানুহ জনসাধাৰণে আজি লৈছে। গতিকে আমি সৰ্বসাধাৰণ ৰাইজকো আহ্বান জনাইছো যে অহা দিনত শ্ৰমিক বিৰোধী, কৃষক বিৰোধী, জনবিৰোধী বিজেপি চৰকাৰক উৎখাত কৰাৰ কাৰণে আপোনালোকে ওলাই আহক আৰু অসমখনক, ভাৰত দেশখনক এই বিজেপিৰ হাতোৰাৰ পৰা ৰক্ষা কৰক, এই আহ্বান জনাইছো। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।